হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক জনাব বিচাৰিছো এটা গুড নিউজ। এই বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড হিচাপে অসম চৰকাৰে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কিমান শতাংশ পালে অৰ্থাৎ কিমান পাৰ্চেণ্টেজ পালে অসম চৰকাৰৰ ফালৰ পৰা স্কুটি লাভ কৰিব পাৰিব, ল'ৰাৰ বাবে কিমান শতাংশ থাকিব আৰু ছোৱালীৰ বাবে কিমান শতাংশ থাকিব, এই বিষয়ে বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি থাকে। আজি তোমালোকৰ এই প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ, অৰ্থাৎ এই বছৰ হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কিমান শতাংশ পালে স্কুটি দিব এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ তোমালোকে সদায় লাভ কৰিব পাৰা। এই স্কুটি কেতিয়া প্ৰদান কৰে, স্কুটিৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব, স্কুটি ক'ত গৈ ল'ব লাগিব, সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এই বছৰ যিসকল ল'ৰা আৰু ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 75% নাইবা তাৰ ওপৰত লৈ উত্তীৰ্ণ হ'ব পাৰিব সেই সকলো ল'ৰা আৰু ছোৱালীক অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। ইয়াৰ আগতে কিন্তু ছোৱালীৰ বাবে কেৱল মাত্ৰ 60% আছিল, অৰ্থাৎ ছোৱালীসকলে যদি হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কেৱল মাত্ৰ 60% লাভ কৰিব পাৰিছে সেইসকল ছোৱালীয়ে স্কুটি পাইছিল। কিন্তু এই বছৰ অসম চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে, সেয়া হৈছে ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত এই বছৰ কাট অফ মাৰ্ক 75% কৰি দিয়া হৈছে। অৰ্থাৎ এই বছৰ ল'ৰা আৰু ছোৱালীসকলে যদি হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত মিনিমাম 75% পায় তেতিয়াহ'লে অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি লাভ কৰিব পাৰিব। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্ল বৰুৱাই এই বিষয়ে মন্তব্য কৰিছে। ইতিমধ্যে এই বিষয়ে কেইবাটাও ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে চাই ল'বা। ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে ছোৱালীৰ বাবে যিটো 60% আছিল এই 60%ত এতিয়াৰ পৰা স্কুটি প্ৰদান কৰা নহয়, এতিয়াৰ পৰা ল'ৰা আৰু ছোৱালী উভয়ৰ ক্ষেত্ৰত 75% কৰি দিছে। গতিকে তোমালোকে এই বছৰ স্কুটি পাবানে নাই এইটো ভিডিঅ'ত কমেণ্ট কৰিবা। লগতে স্কুটিৰ বাবে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয়, কেনেকৈ আবেদন কৰিব লাগিব, কোনটো ডিলাৰৰ পৰা এই স্কুটি ল'ব লাগিব, স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পায়, সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। আৰু লগতে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা, হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে প্ৰতিটো মুহূৰ্তৰ তোমালোকে খবৰ পাবা।